মাৰি থাকা মুঠত তামাম খাইছে উপায় নাই মানে 2 দিন লঘনে থকা কৈছে নেকি কালিৰ পৰা লঘনে আছে এতিয়া ঠিয়াই মাৰি থাকিলে হ'ল খিচাৰীত মাংসৰ টুকুৰা দিয়া বুলি কৈছিল পাইছে না এতিয়ালৈকে পোৱা নাই ন সিজা নাই মাংসটো সিজা নাই সিজিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল যে বলি বিধান মহাপাপ আজিও বলি বিধান চলিয়ে আছে বলি বিধান প্ৰথা আজিও কিন্তু অব্যাহত আছে একাংশৰ মতে এয়া লোকবিশ্বাস যে বলি বিধান নহ'লে দেৱ দেৱী সন্তুষ্ট নহয় আৰু সেয়েহে আজিও সেই হাতম পুৰুষীয়া দিনৰে পৰা বলি বিধান চলি আহি আছে আৰু এতিয়াও বৰ্তমান অব্যাহত আছে দেৱ দেৱীৰ নামত বলি দিয়া যি জীৱ জন্তু সেই জীৱ জন্তুসকলৰ ৰক্ত বা মাংস ভোগৰ লগত মিহলাই দিয়া হয় বুলি যি ভক্তগণসকলৰ বাবে যি ভোগৰ ব্যৱস্থা কৰা হয় সেই ভোগত তাৰ ৰক্ত বা মাংস মিহলাই দিয়া হয় বুলি আজিও কিন্তু লোকবিশ্বাস হৈয়ে আহিছে আৰু এয়া লোকবিশ্বাস বুলিয়েই নহয় এয়া বৰ্তমানো এক বাস্তৱ আৰু সেই ভোগ গ্ৰহণৰ বাবে ভক্তসকলে হেতা ওপৰা লগায় অকণমান ভোগ যাতে অকণমান নিৰ্মালী হিচাপে যাতে খাবলৈকে পাৰে বা গ্ৰহণ কৰিবলৈকে যাতে পাৰে বা প্ৰসাদ অকণমান যাতে সেয়া যি বলিৰ যি মাংস বলিৰ যি ৰক্ত যাতে অকণমান প্ৰত্যেকে গ্ৰহণ কৰিব পাৰে তাৰ বাবে সকলোৱে বহু অধীৰ আগ্ৰহেৰে বাট চাই থাকে আৰু সেয়েহে এই ধৰণে সকলোৱে অকণমান প্ৰসাদৰ বাবে অকণমান নিৰ্মালীৰ বাবে প্ৰত্যেকে এই ধৰণে ৰখি আছে আৰু খোৱাবিলাকে খাই আছে আৰু এইসকলে যেতিয়া ভোগ গ্ৰহণ কৰি উঠি যাব পিছফালে যি সময় থিয় দি আছে এইবাৰ তেখেতসকলে বহিব মানে তেখেতসকলেও সেই নিৰ্মালী বা সেই প্ৰসাদ গ্ৰহণ কৰিব খিচাৰী ভোগত মিক্স কৰি দিয়া হৈছে বলিৰ মাংস মানে এটা মাংসৰ টুকুৰা দিয়ে বুলি কয় বিচাৰি পাইছে না মাংসৰ টুকুৰা নাই দিয়া উৎকট গৰমে ৰাজ্যক দহিছে আৰু তেনে সময়তে কিন্তু একাংশই এই ধৰণে বিচনী মাৰি খিচিৰি ভোগ গ্ৰহণ কৰি আছে বা মজা হাঁহি এটা খুব সুন্দৰ কিন্তু গৰম যিমানেই নহওক মজা আৰু এটা কথা কিন্তু মানিব লাগিব যে একাংশই এই ধৰণে খাই আছে আৰু একাংশই পিছফালে শাৰী পাতি এনেকৈ থিয় হৈ আছে মানে এখেতসকলে যদি খাই লৈ উঠি যায় লগে লগে পিছফালৰ কেইটা বহি দিব মানে যি ভোগ যি নিৰ্মালী সেয়া নোখোৱাকৈ হয়তো কোনেও ঘৰলৈকে নাযাব আৰু আজিও লোকবিশ্বাস হৈয়ে থাকিল যে এই ভোগ গ্ৰহণ কৰাৰ পিছত যি বলিৰ মাংস বা ৰক্ত এয়া গ্ৰহণ কৰাৰ পিছত হেনো বহুতো বেমাৰ আজাৰ নাইকিয়া হৈ যায় এখেতসকল উঠি গ'লে আপোনালোকে বহি দিব আচ্ছা আপোনাৰ ৰখি আছে অতি সুন্দৰ ভাল হৈছে না খিচাৰী হা ঘামে জ্বলি অৱস্থা নাই ন গৰম বেছি আপোনালোকে খোৱা নাই চিটে পোৱা নাই খাবৰ কাৰণে ৰখি আছে মানুহ বহুত খিচাৰীত মাংসৰ টুকুৰা দিছে না নাই পোৱা ন মাংস সিজা নাই মোক মাংস টুকুৰা দিয়া বুলি কৈছে নহয় খিচাৰীত তুমি পাইছা নাই মাংস খিচাৰীত মাংস পোৱা নাই আপোনালোকে খোৱাই নাই ন খোৱাৰ অপেক্ষাত মানে খিচাৰীত মাংসৰ টুকুৰা পাইছে না নাই পোৱা তো দিয়া বুলি কৈছে মাংস দিয়া বুলি কৈছিল পোৱা নাই খিচাৰীত বোলে মাংসৰ টুকুৰা দিছে বিচাৰি পাইছে না হা অলপ আধাকে মাংসৰ টুকুৰা বুলি খাই আছে আৰু দে মজা খামে জ্বলে অৱস্থা নাই ৰঙি ৰাখি আৰু পিছফালে থিয়া দিয়ে আছে মানুহ ন মুঠৰ ওপৰত প্ৰত্যেকেই লঘোণে থাকি এভাগী শৰাই আগবঢ়াই মন্দিৰত আৰু তাৰপিছত কিন্তু সকলোৱে এই ধৰণে অপেক্ষাত আছে ৰৈ দিছে অকণমান সময় যে ভগৱানৰ যি নিৰ্মালী যি প্ৰসাদ সেয়া গ্ৰহণ কৰিহে ঘৰলৈকে যাম আৰু এইসকলে বৰ্তমান অপেক্ষাত আছে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু এখেতসকলে যেতিয়া খাই লৈ উঠি যাব খোৱাসকল যেতিয়া উঠি যাব তেখেতসকলে তাৰপিছত শৃংখলাবদ্ধভাৱে সুন্দৰকৈ বহি দিব গতিকে থিয় মাৰি আছে একদম তামাম খাই আছে চিট পোৱা নাই কি কৰিব উপায়টো নাই খিচাৰীত বোলে মাংস টুকুৰা দিছে পাইছে না মাংস নাই পেট ভৰাই খা লাগিলে নুখুজিবা
বেছি গৰম ন গৰমে আছে লাহে লাহে খাই থাকক মাংস পাইছা না মাংস খিচাৰীত মাংস পাইছা না নাই পোৱা ন দিয়া বুলি কৈছিলোঁ দিয়া নাই নেকি অঁ নাই মেচিনত ঘূৰাব দিয়া হৈছে 2-3 দিনমান সকলোৱে লঘনে আছে উপায় নাই থিয়াই থিয়াই হ'লেও খাই থাকিব লাগিব নেকি উপায়টো নাই মাংস পাইছে না বিচাৰি পাইছে খিচাৰীত মাংস পাইছে মা কচম এগৰাকী বিচাৰি পালোঁ কোনোমতেহে মাংস সিজিছে নে নাই খিচাৰীত পোৱা নাই বুলি কৈ আছে আচ্ছা মুঠতে দিয়া হৈছে ভগৱানৰ যিটো নিয়ম নিয়মমতে মানে এই বস্তুটো মানে নিৰ্মালী যাব মানে ভগত গোটেইখিনি মিছ হয় ভগত গোটেইখিনি মিছ হয় আৰু মানে কি ৰস হ'লেও পাইছে মুঠতে পাইছে অকণমান অকণমান আচ্ছা কিছুমানে আকৌ মাংসত টুকুৰাকে আদা বুলি কৈ আছে মাইনা পাইছা মাংস চুবে পোৱা বুলি কয় মাংস পাইছা আদা টুকুৰাকে মাংস বুলি কৈ আছে নাই দিয়া বুলি কৈছে মোক অকণমান দিছে বুলি অকণমান দিছে যাৰ ভাগ্যত কৰিছে সি পাইছে এইবিলাক সঁচা বন্দুক নে মিছা বন্দুক হা তেতিয়া মাৰি দিয়া সজোন মজা গুৱাহাটী আজাৰা কেওটপাৰাত যিখন মনাসা পূজা চলি আছে আৰু মনাসা পূজাত যিখন মেলা চলি আছে মেলাত কেইটামান সাংঘাতিক বস্তু বাহিৰ কৰিছে দাদা আপুনি ক'ৰ পৰা আহিছে হা নগৰৰ পৰা আহিছে আৰু এনেকুৱা জিনিছ বাহিৰ কৰিছে এইটো যদি আপুনি মাৰি দিয়ে নহয় জুই জ্বলি যায় কেনেকুৱা সাংঘাতিক ধৰণৰ বস্তু আৰু 100 টকাত ইমান সুন্দৰ বস্তু আপোনালোকে হাতী খেতিও ভাল বনৰীয়া হাতী যদি আপোনালোকৰ ঘৰত ধান খাব আহে এইটো পুৰা যদি দৌৰি থাকিব হা বনৰীয়া হাতী য'ত বেছিকৈ ঘূৰে তাতে আপোনালোকে এইটো বজাই দিব একত ফুটাই দিব হাতী দৌৰিব বা সৰু চলি মুঠি পেলাব যিমান মানে শব্দ এইটোৰ আপোনালোকৰ ঘৰত যদি বান্দৰে বেছি উৎপাত চলাই আছে আপোনালোকৰ অঞ্চলত যদি হাতীয়ে বেছি উপদ্ৰৱ চলাই আছে তেতিয়াহ'লে এই পিষ্টলটো আপোনালোকে ঘৰলৈকে কিনি লৈ যাব এতিয়া বান্দৰ চান্দৰ যদি থাকে চব পলাব মুঠতে আপুনি মাৰি দিয়ক ইমান শব্দ 100 টকাত বিৰাট শব্দ কলকাতাৰ লগত যদি ব্ৰাছ ফ্ৰী হয় এই পিষ্টলৰ লগত এটা পিষ্টলটো ফ্ৰী নকওঁ আৰু ই মানে বিকিবই যি দেখিছোঁ ই মালটো অলপ মিঠা আছে ই বিকিব মালটো বুলি ক'লে দিয়ক বেয়া চেয়া নাপাব বেয়া শব্দ নহয় গতিকে চিটে পোৱা নাই খাবৰ কাৰণে ৰখি আছে মানুহ বহুত